সো গাইজ গুড মৰ্ণিং বন্ধুসকল, মই এতিয়া বৰ্তমান আছোঁ হায়দৰাবাদত। আৰু এয়া আপোনালোকে চাব পাৰে মোৰ গাড়ীৰ ইণ্ডিকেটৰ দুয়োটাও বেয়া হৈ গ'ল। পিছফালত বেক চাইডত দুয়োটাও বেয়া হৈ গ'ল। আজিৰ পৰা ৩-৪ দিনৰ আগত ফ্লিপকাৰ্টত এটা ইণ্ডিকেটৰ অৰ্ডাৰ কৰিলোঁ। এয়া আপোনালোকে চাব পাৰে, অটোমোবাইল LED ইণ্ডিকেটৰ। চ' এইটো ইণ্ডিকেটৰ অৰ্ডাৰ কৰিছিলোঁ, সবটো ঠিকে আছিলে, বাট এটাতে ৱেৰ নাই। আপোনালোকে চাব পাৰে ৱেৰ নাই ইয়াতে। চবতে দুটা দুটা ৱেৰ আছে, চবতে দুটা দুটা ৱেৰ দিয়া হৈছে, কিন্তু ইয়াতে এটা নাই। এতিয়া কেনেকৈ ইনষ্টল কেনেকুৱা কৰিম ইয়াতে? ৰাতিপুৱা শুই উঠি অৰ্ডাৰটো পিক আপ কৰিলোঁ আৰু আনবক্সিং কৰি চালোঁতো এনেকুৱা দিমাগ খাৰাপ হৈ গ'ল। চ' গাইজ ৰাতিপুৱা দিমাগ খাৰাপ হৈ গ'ল, কি কৰিম আৰু এতিয়া চাওক। ৰিটাৰ্ণ কৰিব লাগিব, এবাৰ ট্ৰাই কৰি চাওঁ। ৰিটাৰ্ণ হৈ গ'লেতো ঠিকে আছে। চ' ইয়াৰ ৰিপ্লেচত আৰু এটা অৰ্ডাৰ কৰি লওঁ যদি হয়। ত' ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ।